কমলপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত কলিতাক সম্বৰ্ধনা জ্ঞাপন। কমলপুৰ প্ৰেছ ক্লাব আৰু কমলপুৰ জনপ্ৰিয় ক্লাবৰ যুটীয়া উদ্যোগত কমলপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত কলিতাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপলক্ষে কমলপুৰ জনপ্ৰিয় ক্লাবত প্ৰদীপ কুমাৰ ভৰালীৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে সমবেত সংগীত পৰিৱেশন কৰে স্থানীয় সংগীত বিদ্যালয়ৰ ছাত্ৰীবৃন্দই। সভাত আদৰণি ভাষণ ৰাখে কমলপুৰ জনপ্ৰিয় ক্লাবৰ সভাপতি দীপক দাসে। অনুষ্ঠানত কমলপুৰ ৰাজচক্ৰ বিষয়া তুলসী ৰঞ্জন কলিতা, কমলপুৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জিত তালুকদাৰ, কমলপুৰ মণ্ডল বিজেপিৰ সভাপতি দুলু কাকতিকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি নিৰ্বিশেষে গামোচা, জাপি, শৰাই, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত উদীয়মান শিল্পী বেদান্ত চান্দিল্যই বাদ্য সংগীত পৰিৱেশন কৰি জীপাল কৰি তোলে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। কমলপুৰ প্ৰেছ ক্লাব আৰু কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু সহযোগত আজি বিশেষ সম্বৰ্ধনা অনুষ্ঠান পাতিছিল। এই অনুষ্ঠানটো মোক উদ্দেশ্য কৰিয়ে কৰিছিল। মই তেখেতসকলক কি বুলি ধন্যবাদ জনাম। দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হ'লেও তেখেতসকলে এটা মৰম দিছে। এই মৰম মই আশীৰ্বাদ হিচাপে লৈ অনাগত দিনত কাম কৰাৰ সংকল্প ল'লোঁ আৰু এই চেগতে কমলপুৰ জনপ্ৰিয় ক্লাব, কমলপুৰ প্ৰেছ ক্লাবক আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ দিহা পৰামৰ্শত আমি দ্বিতীয়বাৰৰ কাৰণে জিকি আহিলোঁ আৰু আপোনালোকে ভৱিষ্যতে যি দিহা পৰামৰ্শ দিব সেইবিলাক আগত ৰাখি আমি ভৱিষ্যতে কমলপুৰ সমষ্টিৰ উন্নয়নৰ সংকল্প হাতত লৈছোঁ। এই বছৰত 1.5 কোটি, যিহেতু আমাৰ আধা সময় গ'ল, অহা বছৰ 2 কোটি আৰু তাত এটা বিশেষ সুবিধা ৰাখিছে কি 10% কোনোবা দিব্যাংগ, কোনোবা ছাত্ৰ ছাত্ৰী এনেকৈ এনচিলাৰী কামত আমি ব্যৱহাৰ কৰিব পাৰিম। কাৰোবাক এখন হুইল চেয়াৰ লাগে, কোনোবা বেমাৰত পৰিছে বা গাইডলাইন যিদৰে আহে। মই ভাবোঁ যে এইবাৰ বিধায়ক প্ৰদীপ বৃদ্ধি কৰিছে, 1 কোটিৰ পৰা 2 কোটি কৰিছে, 1 কোটিৰ পৰা 1.5 কোটি কৰিছে। সেইটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতে এটা যি নতুন ক্লজ দিম বুলি তেখেতে আমাৰ সংবাদ যোগে জনাইছে। এতিয়া নটিফিকেশ্যনখন আহিলে আমি গম পাম কি ধৰণে বিধায়ক পুঁজি ব্যৱহাৰ হ'ব পাৰিব। বিধায়কসকলৰ কাৰণে এক সকাহ বুলি মই ভাবোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।